ৰাস্তাত পুৰা পানী হৈ গ'ল পুৰা গ'ল বাকী চব গাড়ী ৰখাই থৈ দিছে কোনো যাব দিয়া নাই অকল আমাৰ এইখনে যাব পাৰিম আৰু পানী চাওক পানী গাড়ী এনেকে মানে ভাড়া মাৰি পেলাই আহি পেলাই এনেকে পাৰ্টি বাইকখন লৈ পেলাই ওলাই অহা মজাটো বেলেগ হয় নাই আকৌ এয়া এতিয়া পুৰা খালী হৈ আছে ধান দেখিছে নাই হাতত টেবলেট অকণমান মিহিকে একো নাই মজাকে ওলাই দিওঁ এতিয়া মাজুলীৰ পৰা এতিয়া সময় হৈ গ'ল গাইছ ৰাতি 12টা আৰু আজি আমি যাবলৈ ওলাইছোঁ আমাৰ পুষ্পা থ্ৰী লৈ পেলাই মাজুলীলৈ বুলি নমস্কাৰ বন্ধুসকল মই অবিনাশ আৰু পুষ্পা ট্ৰেন্সপৰ্টৰ অন্য এটা ধামাকাদাৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকক আচলতে পোনপ্ৰথমে বহুত বেছি ধন্যবাদ দিবলৈ বিচাৰিছোঁ কাৰণ আপোনালোকে মোৰ যোৱা ব্লগখিনিত ইমানেই বেছি মৰম দিছে ইমান দিনৰ পিছত আপলোড কৰাৰ পিছতো আপোনালোকে ইমান বেছি মৰম দিছে গতিকে তাৰ বাবে ভাবিছোঁ যে অতি সোনকালে ব্লগ আনিবলৈ চেষ্টা কৰিব লাগিব আৰু আজি আমি ফাইনেলি বহুত দিনৰ পিছত আমাৰ পুষ্পা থ্ৰীখন লৈ পেলাই এইফালে চাওক পিছফালে আছে আমাৰ পুষ্পা থ্ৰী বুবুদাই গৈ লুট কৰি আনিলে ধুনীয়াকৈ পুষ্পা থ্ৰী লৈ পেলাই আজি আমি গৈ আছোঁ মাজুলীলৈ বুলি আৰু লগত যাব আজি আমাৰ বিষ্ণুদা গতিকে বিষ্ণুদা কি হ'ব আজি ধামাকা হ'ব নেকি যাওঁ আজি ধামাকা আমি ট্ৰিপ এটা মাৰি আহোঁ বহুত দিন যিহেতু যোৱা নাই এইখনত ন হয় এইখনত বিষ্ণুদাই ট্ৰাকত এখন প্ৰথম উঠিছিলা হয়নে এইখনত প্ৰথম উঠিছিলে বিষ্ণুদাই এবাৰ গুৱাহাটীৰ পৰা আহিছিলে আগতে গতিকে তাৰপিছতে এইখনত যোৱা হোৱা নাই গতিকে আমি আজি ফাইনেলি এইখনত গৈ আছোঁ মজাকৈ বিষ্ণুদা মই বুবুদা আমি তিনিটা যাম গতিকে ব্লগটো একদম ইণ্টাৰেষ্টিং হ'ব আৰু আমি আমাৰ গাড়ীত কি লোড হৈ আছে আপোনালোকক কৈ আছোঁ আমাৰ গাড়ীত আজি ধান লোড কৰি আনিছে ধুনীয়াকৈ মাজুলীত গৈ পেলাই আমি খালী কৰিবই লাগিব গতিকে কি কথা কি বতৰা সকলোখিনি দেখাম তাত গৈ পেলাই এইফালে চাওক গাড়ীৰ পৰা ত্ৰিপাল মাৰি পৰা ৰেডি কৰি থোৱা আছে একদম গাড়ী ধুনীয়াকৈ লোডিং আছে ধান লোডিং আছে আৰু আচলতে বহুত দিনৰ পিছত এখন গাড়ী আচলতে চাওক বহুত দিনৰ পিছত আমাৰ প্ৰথম ট্ৰাক আছিলে পুষ্পা ট্ৰেন্সপৰ্টৰ বহুত দিন ইয়াত মই যোৱা নাই আচলতে কাৰণ মানে কি হয় সদায় ইখন গাড়ীত ঘূৰি থকা হয় সিখন গাড়ীত ঘূৰি থকা হয় বা বেলেগ কামো থাকে আচলতে বহুতখিনি কাম থাকে ছ'চিয়েল মিডিয়া মেনেজমেণ্টৰ পৰা ধৰি বহুত কিছুমান কাম থাকে গতিকে নোৱাৰোঁগৈ ইমানখিনি মেনেজ কৰিব গতিকে গাড়ীত সেইবাবে যোৱা হোৱা নাছিলে গতিকে মাজুলী গৈ আছোঁ গাইজ সকলোকে লগ পাম মাজুলীত আৰু একদম বহুত বেছি মজা লাগিব আমাৰ ফেমিলি মেম্বাৰ যিহেতু বহুত আছে মাজুলীত আজি পাৰিলে এটা আপডেট দি দিম মাজুলী গৈ আছোঁ বুলি আৰু মোৰ মাজতে অলপ গা বেয়া হৈছিলে গতিকে তাৰ বাবে বহুতে মোক খবৰ লৈছে অশেষ ধন্যবাদ আপোনালোকে বিপদৰ সময়ত এষাৰ মাতেই মানে বহুত যথেষ্ট আৰু এই মাতষাৰে বহুত সাহস দিয়ে মোক উৎসাহ দিয়ে আগুৱাই যাবলৈ গতিকে এতিয়া আমাৰ বুবুদা ঘৰত আছোঁ বুবুদা গা পা ধুই আছে যিহেতু কালি ৰাতি আহিছিলে গতিকে সেইবাবে বুবুদা এইকেইদিন অকল থকাৰ কাৰণে আমি দুটা আজি মানে সাৰথি হিচাপে যাম আৰু ওলাইছোঁ আৰু পূৰা আমি দুটাৰ পৰা ৰিক্সটো লৈছোঁ আজি ৰাতি আমি ৰিক্স লৈ আমি মাজুলী পুৱাই দিম বুবুদাক শুবলৈ দিম আৰু আমি একদম ৰিক্স লৈ পেলাই মাজুলী ধুনীয়াকৈ পুৱাই দিম গতিকে ব্লগটো চাই থাকক একদম ইণ্টাৰেষ্টিং হ'ব ফাইনেলি গাইজ এতিয়া আমি বুবুদা ঘৰৰ পৰা ধুনীয়াকৈ ওলাই আহি গ'লোঁ আৰু এইফালে আমাৰ ইয়াত বুবুদা আছে পিছফালে কি ক'ব বুবুদা মই এতিয়া আজি আৰাম ভাইটিয়ে চলাইছে গাড়ী গুৱাহাটীৰ পৰা আহিছে যিহেতু গোটেই ৰাতিটো কালি অকলে আহিছে আৰু এইকেইদিন মানে বুবুদা অকলে আছে গতিকে আমি এখন গাড়ীতে অকণমান ঘূৰিম এইখনৰ ছাৰ্ভিচিং কৰিবলগীয়া আছে কিবা কিবি আছে আমাৰ কিলোমিটাৰটো যিহেতু 1,06,000 হৈ গ'লগৈ গতিকে এইখন গাড়ী ছাৰ্ভিচিঙো কৰিব হৈছে গতিকে গাড়ীখন চলাই মেলি চাইছোঁ কি হৈ আছে কি নাই হোৱা গতিকে বুবুদাই কৈ আছিলে ছাৰ্ভিচিং কৰিব হৈছে বুলি অতি সোনকালে ছাৰ্ভিচিং কৰিব লাগিব গতিকে ধুনীয়াকৈ ব'লক আমি যাত্ৰা আৰম্ভ কৰোঁ আগত গৈ পেলাই চাগে আমি পাৰ্টি দাদাকেইজনকো লগ পামগৈ বা লগ নাপাবও পাৰোঁ নাজানো আৰু ৰাতিপুৱা সময়তো লগ পামেই আপোনালোকক দেখুৱাম গতিকে বহুত দিনৰ পিছত আজি মাজুলী গৈ আছোঁ ফাইনেলি তাকো ট্ৰাক লৈ পেলাই একদম ইণ্টাৰেষ্টিং ধুনীয়া এটা জাৰ্ণি হ'ব এতিয়া আমি ওলাই আহি গ'লোঁ বিহপুৰীয়াৰ পৰা মজাকৈ গতিকে ব'লক আৰু গৈ থাকোঁ একদম এতিয়া আমি আহি পেলাই গাইছ তিনিয়ন মন্দিৰ পালোহি আৰু এইফালে দেখিছে বিষ্ণুদা গৈছে সেৱাভাগ ল'বলৈ ধুনীয়াকৈ ইমান দূৰলৈ যাম যিহেতু মাজুলী যাম গতিকে সেৱাভাগ লৈ লওঁ আৰু লৈ পেলাই ইয়াৰ পৰা মজাকৈ ওলাই যাওঁ এয়া গতিকে ব'লক আৰু এতিয়া মজাকৈ গৈ থাকোঁ আৰু এতিয়া টেনশ্যন নাই গৈ থাকিলেই হ'ল আৰু একদম আমাৰ গাইছ ৰাস্তাটো দেখিছেনে লালুক ওলোৱালৈকে ৰাস্তাটো এনেকুৱা বেয়া নহয় কি ক'ম আৰু উপায় নাই আৰু বহুত লাহে আহিবলগীয়া আছে গাত বচাই এতিয়া আহি আছোঁ আৰু এনেকৈ লাহে মানে ৰাস্তাটো বহুত জেগাত ভাঙিছে বনাবলৈ আৰম্ভ কৰিছে বাৰু নাজানো আৰু কিমান সোনকালে হয়গৈ আগত গৈ পেলাই বহুতখিনি বেয়া আছে মানে বহুত লাহে আহিব লাগে এতিয়া মই দেখাই আছোঁ আগত বেয়া আছে আকৌ আগত এয়া দেখিছে সেইটো অলপ বেয়া এনেকৈ আৰু এইটো আমি এতিয়া বঙালমৰা পাৰ হৈ পেলাই আহিলোঁ লালুক পোৱাগৈ নাই লালুক ওলোৱাৰ পিছত মজা ৰাস্তা কিন্তু লালুক নোলোৱালৈকে এনেকুৱা গোটেই এয়া ৰাস্তাৰ কাষত গাঁত চাত অলপ বহুত আছে কাটি আহিবলগীয়া আছে ধুনীয়াকৈ গতিকে এয়া আৰু গৈ আছোঁ আমি এনেকৈ এতিয়া আমি আহি পেলাই 12 মাইল পালোহি আৰু এইফালে দেখিছে পানী চানী লৈ লৈছোঁ দাদাৰ দোকানৰ পৰা ধুনীয়াকৈ মজাকৈ বাকী ঠিকে আছে নহয় একদম বঢ়িয়া পানী লৈ লোৱা হৈছে এইফালে চাওক গাড়ীখন আছে আমাৰ গাড়ী ৰখাই দিছোঁ ইয়াতে মজাকৈ ইয়াতে ৰাতি দোকান চোকানবিলাক পূৰা ধুনীয়াকৈ খোলা থাকে আৰু আমি এইফালে চাওক আমাৰ ইয়াৰ যোগেশ ভাই এটাক লগ পালোঁ একদমমান বিস্কুট দি থকা হৈছে আৰু বিস্কুটৰ পেকেটটো লৈ যাম ন ৰাস্তাত যদি আৰু কোনোবা আহে তেতিয়া দিব লাগিব এয়া আহি গ'ল ধুনীয়াকৈ নেচ জোকাই পানী চানী লৈ এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু এতিয়া গাইছ আমি আহি পেলাই লখিমপুৰ পালোহি আৰু এইফালে দেখিছে তেল ডিপু এটা খোলা আছে গতিকে ইয়াতে সোমাই দিছোঁ তেলটো ভৰাই লওঁ যিহেতু ৰাতি তেল ডিপু খোলা নাথাকে বহুতকেইটা তেলটো ধুনীয়াকৈ ভৰাই লওঁ আমি ইয়াতে এতিয়া
লখিমপুৰৰ একমাত্ৰ এইটো ডিপুৱে ৰাতিখন খোলা আছে আৰু এতিয়া ধুনীয়াকৈ ইয়াতে তেলটো ভৰাই লওঁ। গোটেই ৰাতিটো এইটো খোলা থাকে চাগে, মানে তেল থাকিলে থাকে আৰু তেল নাথাকিলে নাথাকে। এতিয়া গম পাইছে যি পৰিস্থিতি হৈ আছে তেলৰ কাৰণে। তেল ভৰাই আছোঁ আৰু তেলৰ দামটো মই এবাৰ দেখাই আছোঁ আপোনালোকক। সেইফালে চাওক পূৰা 99.21 হৈ গ'ল এতিয়া। 99 100 টকাই হ'বগৈ আৰু এতিয়া ডিজেল গৈ পেলাই 100 টকাই হ'বগৈ, বেছি দিন নাই আৰু উপায় নাই। কিন্তু আমাৰ ভাড়াবিলাকে বহা নাই, ভাড়া দিনক দিনে কমি গৈ আছে, উপায় নাই আৰু কি হ'ব আৰু গাইছ, এনেকৈ চলিব লাগিব আৰু। গতিকে ভাড়া বাঢ়িব লাগে আমাৰ, সকলো এক হ'বৰ সময় আহি গ'ল, ভাড়া বাঢ়িব লাগে অতি সোনকালে। গতিকে তেলটো ভৰাই লওঁ, তেল ভৰাই আকৌ ওলাই গৈ থাকিম ধুনীয়াকৈ। এয়া গাইছ তেল ভৰাই থাকোঁতে এইফালে আমাৰ দাদা এজন আহিলে, ৰাতিখন তেল নিব আহিছে ন, একদম ভাল লাগিল বাৰু মাত কাৰ লগোৱাৰ কাৰণে। সেই একদম বঢ়িয়া বঢ়িয়া, ঠিক আছে গৈ থাকিব ভালকৈ যাওক। অঁ গতিকে আমাৰো তেল ভৰোৱা হৈ গ'ল, আমিও মজাকৈ ওলাই যাওঁ। আপোনালোকেতো গাইছ দিনৰ আমাৰ ব্যস্ততাপূৰ্ণ লখিমপুৰ টাউনখন দেখিছে, ৰাতি টাউনখন চাওক এতিয়া একো নাই, একদম নিজান। দুখন এখন গাড়ী আহি আছে, তাকো ট্ৰাক চলি আছে। আৰু এতিয়া আগত একদম এখন আগত এটা বস্তু থাকিবই, টমটম এখন চাওক, ইয়াত টমটম এখন গৈ আছে ধুনীয়াকৈ, আৰু বেলেগ একো নাই। টমটম থাকিবই, বাকী যি থাকক নাথাকক। এই ৰাতি চাওক 1:30 বজাত ইয়াত টমটম থাকিব। বাকী টাউনখন চাওকচোন গোটেই খালী, একদম নিজান পূৰা। এতিয়া আমি গৈ আছোঁ টাউনৰ মাজে মজাকৈ, দিনততো যাব নোৱাৰি, ৰাতি 9 নাথাকে আৰু মজাকৈ গৈ থাকিব পাৰি। এতিয়া গৈ আছোঁ একদম মজাকৈ। এতিয়া সময়টো হৈ গ'ল গাইছ 2টা বাজিছে প্ৰায় ৰাতিখন, আৰু আমি আহি পেলাই পালোহি পদুমণি আই থান। আৰু এইফালে দেখিছে গাড়ীখন ৰাখিলোঁ, আৰু ৰাখি পেলাই ইয়াতে ধুনীয়াকৈ সেৱা এটা লওঁ। সেৱা এটা লৈ পেলাই আকৌ আমি আগবাঢ়ি গৈ থাকিম আৰু ধুনীয়াকৈ। এয়া এতিয়া আমি আহি পেলাই গাইছ সোৱণশিৰি দলং পালোহি, আৰু এইফালে দলংখনত চাওক অলপ অলপ কুঁৱলী দেখিছেনে, অলপ এইফালে ওপৰৰ ফালে অলপ কুঁৱলী পৰিবলৈ আৰম্ভ হৈছে। আৰু এয়া চাওক বৰ ডেঞ্জাৰ, এই গৰমৰ দিনতো অলপ কুঁৱলী মানে ইয়াত থাকেই, বিশেষকৈ বৰষুণ দি আছিলে ইফালে অলপ, সেইটো কাৰণে চাগে হৈছে। আৰু পূৰা এতিয়া দলঙৰ ওপৰত আমি গৈ আছোঁ মজাকৈ। এতিয়া গাইছ আমি ঢকুৱাখানা ৰাস্তাত আহি আছোঁ, আৰু ৰাস্তাটো চাওক একদম কিমান নিমাওমাও ৰাস্তা, পূৰা গোটেই ৰাস্তাটো এনেকুৱাই হৈ আছে। আৰু একদম এখনো আমি গাড়ী পোৱা নাই, এতিয়া ৰাতিপুৱা 3:30 মানেই বাজিব হ'ল, আৰু অলপ দেৰি পিছতে ৰাতি পুৱাবই। আমি ঘিলামৰা পাৰ হৈ আহিলোঁ, এতিয়া ঢকুৱাখানা পামগৈ। ঢকুৱাখানাৰ পিছতে ডাইৰেক্ট মাজুলী যাবগৈ লাগিব, কিন্তু ৰাস্তাটো চাওক কিমান নিমাওমাও। গতিকে এতিয়া আমি ঢকুৱাখানা পামগৈ। ঢকুৱাখানা আপোনালোকক এবাৰ দেখাই আছোঁ মই ঢকুৱাখানাখন। এতিয়া গৈ থাকোঁ আৰু এনেকেই নিমাওমাও ৰাস্তাৰ মাজে গৈ আছোঁ। ফাইনেলি গাইছ এতিয়া আমি আহি পেলাই ঢকুৱাখানা পাই গ'লোহি, আৰু এতিয়া আমি গৈ আছোঁ ঢকুৱাখানা টাউনৰ মাজে। এয়া দেখিছে ঢকুৱাখানা টাউন সোমাই গ'লোঁ, এইফালে HDFC বেংক। ঢকুৱাখানাৰ পৰা যদি কোনোবাই ভিডিঅ'টো চাই আছে প্লিজ কমেণ্ট এটা কৰিব নাপাহৰিব। গতিকে এতিয়া আমি যাওঁ মেইন ঢকুৱাখানা চাৰিআলিৰ পৰা আমি আকৌ সোঁ চাইড ল'ব লাগিব, সোঁ চাইড লৈ পেলাই আকৌ আমি বাওঁ চাইড লৈ পেলাই মাজুলী ফালে যাবগৈ লাগিব। গতিকে এইকণতে বাছ ৰখে দেখিছে নাই, ইয়াত আহি পেলাই বাছ ৰখিব, সেইটো কাৰণে টমটমবিলাক আহি পেলাই ধুনীয়াকৈ ৰখি আছে। ইয়াতে আহি পেলাই বাছবিলাক ৰখে মানে। গতিকে এতিয়া ব'লক আপোনালোকক দেখাই আছোঁ বাৰু চাৰিআলি। এইফালে চাওক এইটো হৈছে ঢকুৱাখানা মেইন চাৰিআলিটো। গতিকে এতিয়া ইয়াৰ পৰা আমি লাহেকৈ সোঁ চাইড যাব লাগিব। এতিয়া আমি চাৰিআলিৰ পৰা পূৰা সোঁ চাইড লৈ ল'লোঁ। এতিয়া ব'লক গৈ থাকোঁ মাজুলীৰ দিশে। আমি ৰাতিপুৱা 4টামান বজাত আহি পেলাই মাজুলী পাই গ'লোহি, আৰু এইফালে এতিয়া গাড়ীখন ঘূৰাই অনা হৈছে। এয়া মাজুলী কমলাবাৰী টুৰিষ্ট কমপ্লেক্স দেখিছে, মাজুলী পাই গ'লোহি। আৰু এতিয়া আমাৰ গাড়ীখন এতিয়া খালী কৰিবলৈ বুলি আমি গৈ আছোঁ। এইফালে আমাৰ এয়া দাদাও আহি গ'ল। এই কেনেকুৱা ভালনে? ভাল মজা। দাদাই দিলে ভাড়াটো, বহুত বেছি ধন্যবাদ। ভাল লাগিছে একদম। এতিয়া আমি খালী কৰোঁগৈ ন? অঁ এতিয়া ব'লক আমি গাড়ী খালী কৰিব যাওঁ। মানে কি হ'ল কাহিনীটো, ৰাতি আহি পেলাই আমি শুই দিলোঁ মানে ধুনীয়াকৈ একদম গাড়ীতে টোপনি, 4:30 বজাৰ পৰা পূৰা টোপনি একদম। গতিকে এতিয়া দাদাৰ লগত মজাকৈ গৈ আছোঁ গাড়ীখন খালী কৰিবলৈ বুলি। ব'লক দেখাই আছোঁ। ৰাতিপুৱা 4টামান বজাত আমি আহি পেলাই গাইছ মাজুলী পাই গ'লোহি, আৰু আহি পেলাই পূৰা টোপনি লগাৰ কাৰণে পূৰা মজাকৈ শুই দিছিলোঁ পূৰা। এতিয়া গাড়ী ভৰাই থকা হৈছে ভিতৰলৈ পূৰা। এয়া দাদাহঁতো আহি গ'ল এতিয়া, একদম মজাকৈ আমাৰ গাড়ীখন এতিয়া ভিতৰলৈ ভৰাই আছে। এতিয়া ইয়াতে আমি আনলোড কৰিম মালখিনি। গতিকে দেখাই আছোঁ কি কথা কি বতৰা। দেখিছে একদম বোকা আছে, গাড়ী নফচিলেই হ'ল আৰু একদম এয়া পূৰা বোকাই দি যাবলগীয়া হৈছে গাড়ীখন যেন তেন, একদম অলপতে আৰু এই ফচিব পাৰে, নফচিব পাৰে, এনেকুৱা হৈ আছে। আৰু মানে কি হৈছে, মই অলপ গা বেয়া হৈ থকাৰ কাৰণে টেবলেট খাই আহিছিলোঁ, যিহেতু পূৰা বহুত টোপনি একদম মজাকৈ শুলোঁ। 4টা বজাৰ পৰা এতিয়া 9টা বাজিলে, 9টা বজালৈকে পূৰা মজাকৈ শুলোঁ। আৰু খোৱাৰ পিছত এতিয়া আমি খালী কৰিবলৈ গুদামলৈ মানে গাড়ীখন আনিছোঁ। আৰু এইফালে দেখিছে দাদাহঁতো গৈ আছে, এইফালে আৰু এজন দাদা আহিছে এয়া। গতিকে ব'লক দেখাই আছোঁ, গুদাম পাই গ'লোহি আমি এতিয়া।
এতিয়া গাইছ আমাৰ গাড়ীখন খালী কৰিবলৈ মানুহ আহি গৈছে আৰু ৰাতিপুৱা ধুনীয়াকৈ আহি পেলাই যিহেতু শুই আছিলোঁ গতিকে মুখ চুকু একদম মজাকৈ ধুই ল'লোঁ মুখখনো পূৰা গতিকে হৈ গ'ল এতিয়া অলপ ওলাই যাওঁ চাহ একাপ খাব লাগিব চলো এতিয়া গাইছ আমি বাইকত আহি আছোঁ চাহ খাবৰ কাৰণে আহি পাই গ'লোহি ইয়াতে বিচনাৰ লগত এই বুলি ক'লা বাঁহ দিম বুলি ক'লে এতিয়া আমি গোটেইকেইজনে চাহ খাবলৈ আহিছিলোঁ সেইফালে এয়া দাদাও আহিছিলে সেইফালে বুবুদা গোটেইকেইজন আহিলোঁ চাহ খাই পেলাই আকৌ এতিয়া যাম আৰু গাড়ী চলে গাড়ী খালী হৈ আছে ন পূৰা গাড়ী খালী হৈ আছে যিহেতু চাহ খাই পেলাই এতিয়া আমি ওলাই যাম গাইছ এনেকৈ মানে ভাড়া মাৰি পেলাই আহি পেলাই এনেকৈ পাৰ্টি বাইকখন লৈ পেলাই ওলাই অহা মজাটো বেলেগ হয় নাই বাৰু একদম ধুনীয়া জেগা এটাত বিশেষকৈ মাজুলী চাওক ট্ৰাইবেল থিম ভিলেজ 16 কিলোমিটাৰ আছে মাজুলী পূৰা মজাকৈ আমি ঘূৰি আছোঁ আৰু জেগাটোৰ নাম হৈছে পকাযোৰা আমি য'ত আছোঁ পকাযোৰাত আছোঁ গতিকে পকাযোৰাৰ পৰা যদি কোনোবাই চাই আছে বা মাজুলীৰ পৰা যদি কোনোবাই ভিডিঅ'টো চাই আছে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু এতিয়া আমাৰ গাড়ীখন খালী হৈছে নে আপোনালোকক দেখাওঁগৈ বলক কালি আপোনালোকক কৈছিলোঁ যে আমি গাড়ীত ধান লৈ আহিছিলোঁ এইফালে চাওক এতিয়া ধান খালী হৈ আছে মজাকৈ আধামান আমাৰ খালী হ'ল আৰু ইয়াতে ধুনীয়াকৈ ষ্ট'ৰ কৰি থৈ দিয়া হৈছে এইফালে পূৰা খালী হৈ আছে ইয়াত মজাকৈ ৱেইট কৰি খালী কৰি আছে এতিয়া খালী হোৱাৰ পিছত আমি ওলাই যাব পাৰিম ইয়াৰ পৰা এয়া এতিয়া পূৰা খালী হৈ আছে ধান গাড়ী পূৰা খালী কৰি আছোঁ এতিয়া আধা গাড়ী আমাৰ খালী হৈ গ'ল আৰু খালী হৈ গ'লে ইয়াৰ পৰা ওলাই যাবগৈ পাৰিম তাৰপিছত দেখা যাব ক'ত কি হয় কি নহয় এয়া দেখিছে পূৰা খালী কৰি আছে আৰু মজাকৈ আৰু এইফালে পূৰা ষ্ট'ৰ কৰি আছে গুদামত পূৰা ৱেইট কৰি আছে মই দেখাই আছোঁ এয়া পূৰা ৱেইট কৰি আছে বস্তু চাই আছে এইফালে এয়া দাদাহঁতো আছে পূৰা হিচাপ কৰি আছে ন পূৰা হিচাপত লাগি আছে এয়া গোটেইকেইজন আছে এইফালে বাহিৰতো চব বহি আছে মজাকৈ এতিয়া গাড়ী আমাৰ খালী হৈ থকাৰ মাজতে এয়া মাজুলী আমাৰ পৰাণ ভাই আহিলে আচলতে বহুত দিনৰ পৰা আগৰে চিনাকি হয়নে গতিকে কি ক'বা কিমান দূৰৰ পৰা আহিছা দূৰে আছে অলপ 16 কিলোমিটাৰমান ন 16 কিলোমিটাৰমান দূৰৰ পৰা আহিছে গতিকে ভাল লাগিল অহাৰ কাৰণে একদম ধন্যবাদ একদম বঢ়িয়া গতিকে এতিয়া আমাৰ খালী হৈ আছে হ'বগৈ আৰু খালী বেছি সময় নাই অকণমান আছে ফাইনেলি গাইছ এতিয়া 2টা বাজিব হ'ল আৰু আমাৰ গাড়ী পূৰা খালী হৈ গ'ল মজাকৈ এয়া দেখিছে পূৰা এতিয়া টিপালখন ভিতৰলৈ ভৰাই দিয়া হৈছে মজাকৈ খালী হৈ গ'ল এইফালে একদম দাদাহঁতৰ পূৰা শাৰী আছে আজৰি ন একদম আজি পূৰা আজৰি এতিয়া গাইছ একেবাৰে ফাইনেলি দাদাহঁতক বিদায় দিবলৈ সময় আহি গ'ল গতিকে বহুত বেছি ভাল লাগিলে মাজুলীলৈ আহিলোঁ মেইনলি দাদাই কালি কোৱাৰ কাৰণে আহিলোঁ নহ'লে নাহিলোঁ একদম গাটো বহুত বেছি বেয়াও আছিলে গতিকে আহিলোঁ খালী চালি কৰিলোঁ ভাল লাগিল একদম আকৌ লগ পাম সকলোকে একদম বহুত ভাল লাগিছে কাম কৰাৰ কাৰণে তিনিজনে মিলি একেলগে কাম কৰিছে গতিকে বহুত বেছি ভাল লাগিছে কি ক'ব ঠিকে আছে ভাল লাগিল তোমাক লগ পাই ভিডিঅ' চাই থাকোঁ ভিডিঅ' চাই বেছি ভাল লাগে মোৰো বহুত বেছি ভাল লাগিল এতিয়া বিদায় বিদায় আৰু ঠিক আছে গৈ থাকোঁ দেই আৰু এতিয়া আমাৰো গাড়ীখন পূৰা মজাকৈ খালী হৈ গ'ল গতিকে ব'লক এতিয়া ওলাই দিব লাগে আৰু দেখিছে নাই হাতত টেবলেট অকণমান মিহিকৈ একো নাই মজাকৈ ওলাই দিওঁ এতিয়া মাজুলীৰ পৰা গৈ পেলাই এতিয়া ভাত চাত খাবগৈ লাগিব তাৰপৰা চাওঁ লোডিং কিবা হয় নহয় খবৰ কৰি চাম এইফালে আমাৰ ইয়াৰ পৰা এণ্ড্ৰইড এতিয়া বুবুদা বহি গ'ল ড্ৰাইভিং ছিটত গতিকে বুবুদা কৈ দিওঁ ন কৈ দিওঁ মাজুলী আহিলোঁ বহুত দিনৰ মূৰত ভাল লাগিল গতিকে ব'লক এতিয়া আমি গৈ থাকোঁ এতিয়া গাইছ আমি আহি পেলাই ফুলনি পাই গ'লোহি এইটো হৈছে ফুলনি চেণ্টাৰটো গতিকে ইয়াৰ পৰা এতিয়া আমি এনেকৈ যামগৈ ইয়াৰ পৰা এতিয়া আমি ডাইৰেক্ট বাওঁ চাইডে যামগৈ গৈ পেলাই আকৌ ঢকুৱাখানা ফালে যামগৈ আৰু এইফালে চাওক ইয়াৰ ফুলনি চেণ্টাৰটো হয় ভালনে গতিকে এয়া আমাৰ শুভাকাংক্ষী দুজন লগ পাই গ'লোঁ ৰাস্তাতে ভাল লাগিল এতিয়া ব'লক ধুনীয়াকৈ গৈ থাকোঁ আৰু মজাকৈ আমি তাৰ পৰা আহি পেলাই ভাত খাবৰ কাৰণে ৰখিছিলোঁ এইখন কি কয় জেগাখন ফুলনি ন ফুলনিতে ৰখিছিলোঁ ফুলনি জেঙাইমুখৰ মাজত আৰু মাজুলী এসাঁজ এইখনত ন গতিকে দাদা আহিলে গাড়ীখন দেখি পেলাই ভিতৰলৈকে গ'ল গতিকে বহুত বেছি ভাল লাগিল দাদা দুজনক লগ পাই পেলাই এইফালে এতিয়া আপোনালোক ক'ত গৈ আছে আমি মাজুলী আৰ ডি মটৰ্ছৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ কৰি আচ্ছা ফিল্ডত গৈছিলোঁ এইফালে জেঙাইমুখ চাইডে আচ্ছা এতিয়া আহোঁতে আমি গাড়ীখন দেখিলোঁ পুষ্পা ট্ৰেন্সপৰ্টৰ গাড়ীখন দেখি দাদাই চাগে ভিতৰতে আছিল ৰখি দিলোঁ অঁ আচ্ছা একদম বহুত বেছি ভাল লাগিলে দেই বহুত বেছি ভাল লাগিলে দুজনকে লগ পাই একদম থেংক ইউ বুঢ়া লৈ লৈছে তাত পূৰা মজাকৈ এইফালে এয়া বিশুদা তাকে ভাতটো খাওঁ মাজুলী এসাঁজত কেনেকুৱা মাজুলী এসাঁজত আজি আমি টেষ্ট কৰি আছোঁ খানা বঢ়িয়া
এইফালে দাদাৰ হোটেলতে খালোঁ আজি, বহুত ধুনীয়া লাগিলে একদম। গৈ থাকোঁ তেতিয়াহ'লে। ঠিক আছে, একদম ভাল লাগিল দেই। এইটো ফুলনি আছিলে, ফুলনি মাজুলীৰ এসাঁজ একদম। ঠিক আছে বাৰু বাৰু। আমি আহি পেলাই জেংৰাইমুখ পালোহি আৰু এইফালে আমাৰ প্ৰীতমে ফোন কৰি আছিলে ৰখিবৰ কাৰণে। ইয়াত তেওঁলোকৰ এখন হোটেল ন, সেই হোটেলতে ৰখিলোঁ ধুনীয়াকৈ, মিঠাই চিঠাই খোৱালে আৰু বহুত বেছি ভাল লাগিলে একদম। ঠিক আছে, আকৌ আহিলে লগ পাম, ভাল লাগিলে একদম একদম ভাল লাগিলে। আৰু কি ক'বা? আৰু ক'ব পুষ্পা ট্ৰান্সপৰ্ট তেনেকৈ আগবাঢ়ি গৈ থাকক। হয় হয়, সেইটোৱে আৰু তোমালোকৰ বিজনেছ আগবাঢ়ি যাওক, তাকে শুভেচ্ছা থাকিল। দিয়া গৈ থাকোঁ দেই। ঠিক আছে, গতিকে গাইজ পলক এতিয়া আমি জেংৰাইমুখক বিদায় দিওঁ ধুনীয়াকৈ, বিদায় দি পেলাই ইয়াৰ পৰা গৈ থাকোঁ আৰু মজাকৈ। এতিয়া গাইজ আমি আহি পেলাই দলংখন পালোহি, যিখন দলঙে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট আৰু মাজুলী ডিষ্ট্ৰিক্টক দুভাগ কৰিছে। মানে এই নদীখনৰ পৰা ইপাৰে মাজুলী আৰু এইপাৰে হৈছে আমাৰ লখিমপুৰ, মানে এইপাৰে আমাৰ নদীদ্বীপ মাজুলী। গতিকে মাজুলীলৈ অহা একমাত্ৰ ৰাস্তা এইটোৱে, আৰু আমাৰ দলংখন হোৱাৰ পিছত আৰু এটা ৰাস্তা হ'বগৈ বাৰু, কিন্তু এতিয়া আমি লখিমপুৰ ডিষ্ট্ৰিক্টত এণ্টাৰ কৰি দিলোঁ। আৰু এইফালে চাওক পুৰা এয়া লখিমপুৰ ডিষ্ট্ৰিক্ট হয় এইটো। গতিকে এইফালে চাওক লিখা আছে ঢকুৱাখানা লখিমপুৰ, দেখিছে এয়া। গতিকে এয়া আমি এতিয়া মাজুলীৰ পৰা ওলাই আহি লখিমপুৰ ডিষ্ট্ৰিক্ট পাই গ'লোঁ, এতিয়া ঢকুৱাখানা পামগৈ আৰু। ব'লক গৈ থাকোঁ বাৰু মজাকৈ। এতিয়া আমি আহি পেলাই ঢকুৱাখানাই পাবলৈ হৈছিলে, আৰু এইফালে আমাৰ এয়া ফেমিলি মেম্বাৰ দুজনক লগ পালোঁ। নামকেইটা কি আছিলে? মানসজ্যোতি গোহাঁই। আৰু তোমাৰ? আচ্ছা, কি ক'বা? ভাল লাগিলে লগ পাই একদম, আহি পেলাই ৰখালেহি বাইক লৈ পেলাই, গতিকে মোৰ বহুত বেছি ভাল লাগিল। গতিকে দেৰি নকৰোঁ, গৈ থাকোঁ দেই। ঠিক আছে, ভাল লাগিল, দিয়া দিয়া। এইখনতে গাইছ আমাৰ আৰু এজন ফেমিলি মেম্বাৰ আহিলে এইফালে। নামটো কি আছিলে? পংকজ বৰদলৈ। আচ্ছা, ইয়াতে ঘৰ? ইয়াতে মানে বাসুদেৱ থানৰ ওচৰত? মানে ইয়াৰ পৰা বাসুদেৱ থানলৈ আৰু কিমান 4 কিলোমিটাৰ মান আছে? মাত্ৰ 4 কিলোমিটাৰ মান আছে। আমি য'ত আছোঁ ইয়াৰ পৰা বাসুদেৱ থানলৈ মাত্ৰ 4 কিলোমিটাৰ মান আছে, আৰু গতিকে তাৰ ওচৰৰে। গতিকে আহিল, ভাল লাগিল লগ পাই। ঠিক আছে দেই, বাৰু গৈ থাকোঁ, দেৰি নকৰোঁ। ঠিক আছে ঠিক আছে, অঁ অঁ। আমি এতিয়া আহি পেলাই ঘিলামৰা পালোহি, আৰু ইয়াতো এইফালে আমাৰ দুজন ফেমিলি মেম্বাৰ আহিল। এইফালে নামকেইটা কৈ দিয়া। নমস্কাৰ, মোৰ নাম বিকাশ গগৈ। নমস্কাৰ, মোৰ নাম বিকি দত্ত। আচ্ছা, গাড়ী দেখি আহিলে নেকি? একদম ভাল লাগিল দেই অহাৰ কাৰণে। আমি ঘিলামৰালৈ আহিছিলোঁ। এইফালে ভাইটি পুৰা আগতে আপোনালোকে এটা ব্লগত দেখিছিলে, বহুত সৰু আছিলে তেতিয়া, এতিয়া বহুত ডাঙৰ হৈ গ'ল। এতিয়া কোন ক্লাছ পালা? 6। ঠিক আছে দিয়া, বাৰু গৈ থাকোঁ দেই, বাই বাই। এইফালে এয়া সকলোখিনি আছে, খুৰাহঁতো আছে। ঠিক আছে, বাই বাই, থাকক দেই সকলো। অঁ বাৰু গৈ থাকোঁ। অ'কে অ'কে, ঠিক আছে ঠিক আছে, যাওঁ দেই। পঢ়া শুনা ঠিকে আছে নহয়? ঠিকে, বাৰু থাকা ভালকৈ। অঁ অঁ। তো গাইজ এতিয়া ব'লক আমি আকৌ ওলাই দিওঁ ঘিলামৰাৰ পৰা। মই যাম, ইয়াতে যাম, মই ইয়াতে আহিছোঁ। অঁ মই ইয়াতে আহিছোঁ, গাড়ীয়ে মানুহ। এতিয়া গাইজ দেখিছে ৰাস্তাত পূৰা পানী হৈ গ'ল, পূৰা এতিয়া পূৰা পানী হৈ গ'ল। বাকী চব গাড়ী ৰখাই থৈ দিছে, কোনো যাব দিয়া নাই, অকল আমাৰ এইখনে যাব পাৰিম আৰু। এতিয়া মজাকৈ আমি যাওঁ ইয়াত। পানী এদি গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। টুই এতিয়া চাওক পূৰা পানী গাইজ, দেখিছে পূৰা পানী পিছফালে পূৰা। এয়া চাওক আমি পানী এদি পূৰা গৈ আছোঁ। এয়া দেখিছে পানী, চাওক পানী। এয়া চাই আছোঁ চবেই, পূৰা পানী গাইজ, পূৰা। পাঁচ এটা মাৰি দিয়ক, ভিডিঅ' কৰি আছে চবেই। পূৰা পানী, পূৰা পানী, ফুল পানী, ফুল পানী। গতিকে গাইছে আমি দলং পাৰ কৰি পেলাই মজাকে আহি গ'লো একদম। এয়া আমি পাৰ হৈ আহি গ'লো মজাকে, নাই সৰু গাড়ী যাব দিয়া নাই, দেখিছে গোটেই পূৰা গাড়ী লাইন কৰি দিছে। আমাৰ গাড়ী যাব পাৰিলোঁ আৰু দেই, আমাৰ গাড়ী মজাকে আহি গ'লোঁ। এইফালে আমাৰ ইয়াত দাদাৰ নামটো কি আছিলে? হা? অঁ দীপক দা আছে। ঘৰ ক'ত? ধেমাজি। 16 চকা ন নে? অঁ আচ্ছা 12 চকা। ক'ৰ পৰা আহি আছে এতিয়া? হাৰমতি। একদম বঢ়িয়া বঢ়িয়া, ভাল লাগিল লগ পাই পেলাই, একদম একদম ভাল লাগিল। এতিয়া আমি আহি আছোঁ, গোগামুখ পাবলৈ হৈছে আৰু দাদাকো লগ পালোঁ, বহুত বেছি ভাল লাগিল। বৰষুণো দি আছে, দেৰি নকৰোঁ আৰু। অঁ অঁ গৈ থাকোঁ। কালি ৰাতি যে মই আপোনালোকক সোৱণশিৰি নদীখন দেখাইছিলোঁ, সেয়া চাওক এতিয়া এইফালে পূৰা পানী। আৰু আমাৰ ইয়াত মানে কি হয়, বৰষুণ দিলে পূৰা নিপকে পানীটো এৰি দিয়ে, সেইটো কাৰণে বহুত পানী বাঢ়ি যায়। সেইটো কাৰণে অথনি দেখিছিলোঁ তাত পূৰা পানী হৈ গৈছিলে। এইফালে চাওক ইয়াতো পূৰা পানী, একদম বহুত বেছি পানী হৈ গ'ল। এইফালেও পূৰা হৈ গ'ল। এতিয়া পূৰা বৰষুণ দিয়া আছে, এনেকৈ আমি বৰষুণৰ মাজে মাজে আগুৱাই গৈ আছোঁ আৰু মজাকৈ। এয়া আমি এতিয়া চাউল ধৰা পাইছিলোঁহি, আৰু এইফালে চাওক আমাৰ গোটেই দাদাহঁতক লগ পালোঁ। একদম
চৰি বগীনদী হা চৰি বগীনদী পাইছিলোহি আৰু এইফালে গোটেই দাদাহঁতক লগ পালোঁ সকলোকে ভাল লাগিল হাই কৰি দিয়ক চবেই বঢ়িয়া একদম ভাল লাগিল দেই ঠিক আছে ঠিক আছে আহিব ঠিক আছে ফাইনেলি গাইছ এতিয়া আমি আহি পেলাই বিহপুৰীয়া পাই গ'লোহি আৰু আজি আমাৰ আচলতে ট্ৰিপটো ইয়াতে শেষ হ'ল বুলি ক'ব লাগিব গতিকে আজি আমি গ'লোঁ বুবুদাৰ ঘৰ আহি পালো বুলি কোৱা সেইটোৱে আকৌ আহি পেলাই মানে ডাইৰেক্ট বুবুদাৰ ঘৰতে পালোহি আৰু ইয়াতে যিহেতু গাড়ীখন থয় বুবুদা কাইলৈ লৈ যাব ন কাইলৈ নেক্সট এটা ধামাকা এটা ব্লগ আহি আছে হয় নাই দুখন গাড়ী একেলগে যোৱা কথা এটা হ'বও পাৰে আপোনালোকে চাই থাকক দুখন গাড়ী একেলগে যোৱা কথা এটা চলি আছে হ'বও পাৰে দুখন গাড়ী একেলগে যাব ধুনীয়া ভিডিঅ' আহিব আপোনালোকে চাব গতিকে এতিয়া বুবুদাৰ ঘৰ আহি পেলাই আমি পাই গ'লোহি একদম মজাকে গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে আমি এটা ছিংগুল ট্ৰিপ মাৰি দিলোঁ ন ছিংগুল ট্ৰিপ এটা মাৰি দিলোঁ মোটামুটি কিমান 14,000 মান টকা ভাড়া 14,000 মান টকা ভাড়া আছিলে গতিকে আমাৰ ইয়াৰ পৰাই আমাৰ ধৰক লখিমপুৰৰ পৰা ধৰক মাজুলী এনেকুৱাই ধৰক গতিকে মাৰি দিলোঁ আৰু দুদিনত কমপ্লিট কৰিলোঁ যেন তেন একদম আহি পেলাই ৰাতি হৈ গ'ল যেন তেন পালোহি বহুত বেছি ভাল লাগিলে দাদাকেইজনো বহুত বেছি ভাল আছিলে গতিকে আজিলৈ ইমানে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত জয় অসম জয় জুবিন দা